নমস্কাৰ পোহৰ বাৰ্তা দৰ্শকক স্বাগতম জনাইছো আজি বহু দিনৰ পিছত আপোনালোকলৈ লৈ আহিছো এগৰাকী বিশিষ্ট অতিথি তেখেত 90 দশকৰ এগৰাকী সাংস্কৃতিক সংগঠক এগৰাকী সুকণ্ঠী গায়ক কণ্ঠশিল্পী যোগেন মেছ সমগ্ৰ অঞ্চলটো তেখেতক অজন নামেৰেও জনাজাত তেখেতক আজি আমাৰ মঞ্চলৈ আনিবলৈ পাই আমি খুবেই আনন্দিত আৰু উৎফুল্লিত হৈ পৰিছো দীৰ্ঘ দিনৰ বিৰতিত তেখেতৰ কণ্ঠৰ যাদু পুনৰ আপোনাসৱৰ মাজত প্ৰদৰ্শন কৰিবলৈ আমি তেখেতক আহ্বান জনাইছিলো অনুৰোধ কৰিছিলো সেই উপলক্ষে আজি আমি উপস্থিত হৈছো তেখেতক আমি সম্বৰ্ধনা জনাই লওঁ এখনি ফুলাম গামোচাৰে তেখেতক আদৰণি জনাইছো আমাৰ মজিয়ালৈ নমস্কাৰ নমস্কাৰ বহুত ধন্যবাদ আজি সংগীতৰ মাজলৈ অহাৰ আগতে অতীতৰ কথা কিছু ক'বলৈ মন যায় মই আসলতে বহুত দিন হ'ল আজি ক'বলৈ গ'লে 1900 আপোনাৰ প্ৰায় 95 চন মানৰ পৰা সংগীতৰ পৰা মানে এৰা খাই আছো হয় 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 নিজকে মানে কেতিয়াবা বেয়া লাগে গাঁৱলীয়া পৰিৱেশ তাতে ঘৰৰো বহুখিনি মানে অসুবিধাৰ কথা তাৰ দ্বিতীয়তে সামাজিকভাৱেও কিছুমান সমস্যাই দেখা দিলে হয় 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 তাৰ পাছতে হ'ল কি আমাৰ যিবিলাক লগ বন্ধু আছিল লাহে লাহে এটিকে নাইকিয়া হৈ গৈ থাকিল গতিকে আজি আৰু বহুত দিনৰ পিছত গীতনো কি দিম যিকণ আছে অকণমান তাকে অকণমান দিব পাৰিম আৰু হয় আপোনাৰ বিশেষকৈ 90 দশকৰ প্ৰায় 20 শতিকাৰ আৰম্ভণিলৈকে আপুনি সংগীতৰ যি চৰ্চা চলাইছিল আপোনাৰ সেই সময়ত এটা সাংঘাতিক উদ্যম আছিল আপুনি নিজাববীয়াকৈ এটি বেণ্ড গঠন কৰিছিলে প্ৰায় সংখ্যক বাদ্যযন্ত্ৰই আপুনি পৰিবেশন কৰিছিল হয় আৰু সেই সময়ত তদানীন্তন সময়ৰ আপুনি এছাম শিশু শিল্পী হওক যুৱ প্ৰজন্ম হওক আপুনি লগত লৈ আগবাঢ়িব বিচাৰিছিল নহয় জানো হয় আৰু সেই সময়তে প্ৰায় আপুনি 95 চন নে 96 চনত এটি শ্ৰব্য সংকলন আপুনি আমাৰ সকলোৰে মাজত এৰি দিছিলে নামটো আছিলে দীপ্ত চানেকি মোৰ মনত আছে দীপ্ত চানেকি আজি শুৱৰিম আমি সেই প্ৰথমতে কৈ লওকচোন সেই গীত ক'ৰবাত সংৰক্ষণ আছে জানো আপোনাৰ ওচৰত বৰ্তমান তেনেকুৱাকে নাই গীতখিনি সংৰক্ষণ নাই ন মানে কি হ'ল আমাৰ কেছেটটো যিমতে আমাৰ হ'ব লাগিছিলে যিটো আশা কৰিছিলোঁ হয় হয় বেয়া হ'ল কথাটো কি পাছত মানে এইটো ফ্লপ বুলি ক'লেও বেয়া নহয় ফ্লপ মানে কিন্তু গীতকেইটা কিন্তু যথেষ্ট গীতৰ কথা গীত আছিল বা সুৰ ইত্যাদি সকলোৱে কয় ভাল আছিলে বুলি ভাল আছিল কিন্তু বৰ্তমান কি হ'ল তাৰ পাছতে এই বস্তুটো সাউণ্ডৰ যিটো ব্যৱস্থা সেইটো ভাল নহ'ল আৰু মিউজিকৰো কিছুমান খেলিমেলি হ'ল থাকি গ'ল সেইটো কাৰণে মানে কেছেটটো নচলিলে কিন্তু চলিলে নচলিলে শুনিতো এতিয়া মই সেই সময়ত মোৰ ৰিণিকি শুনা মনত আছে আমি সৰু আছিলো তথাপিতো চুই গৈছিল বিশেষকে তই শাওনৰে ৰোৱনী আঘোণৰ সেই গীতটোৱে আৰম্ভ কৰি দিয়ক আপুনি আজি পুনৰবাৰ আহকচোন আমি পুনৰ সেই দিনটোলৈ ঘূৰি যাওঁ ঠিক আছে চেষ্টা কৰি চাইছো মই সম্পূৰ্ণকে গাব নোৱাৰিম যিহেতু আপুনি স্থায়ী অন্তৰা যি কিটা অলপমান আৰু যি পাৰো শাওনৰে ৰোৱনী আঘোণৰে ৰাউনী তাঁতৰ পাতৰ শিপিনী নে বিহুতলিৰ নাচনী কি বুলি মাতো তোক লাউনী নে শুনি কি বুলি মাতো তোক লাউনী নে শুনি তই শাওনৰে ৰোৱনী নে আঘোণৰে দাউনী
তাঁতৰ পাতৰ শিপিনী নে বিহুতলীৰ নাচনী কি বুলি মাতো তোক লাউনী নে শুৱনি কি বুলি মাতো তোক লাউনী নে শুৱনি ডিঙিতে জিলিকে তোৰ মুকুতাৰে মণি ডালিমৰে গুটি যেন দাঁতৰ কিনো জিলিকনি ডিঙিতে জিলিকে তোৰ মুকুতাৰে মণি ডালিমৰে গুটি যেন দাঁতৰ কিনো জিলিকনি নয়ন পদুমৰে পাহি যেন দুটি তৰালি ঐ যেন দুটি তৰালি এতই শাওনৰে ৰোৱনী নে আঘোণৰে দাৱনী তাঁতৰ পাতৰ শিপিনী নে বিহুতলীৰ নাচনী কি বুলি মাতো তোক লাউনী নে শুৱনি কি বুলি মাতো তোক লাউনী নে শুৱনি আমাৰ দৰ্শকক জনাওকচোন আপোনাৰ সংগীতৰ আৰম্ভণিটো আপুনি কেনেদৰে কৰিছিল আচলতে ঘৰতে আনুষ্ঠানিক শিক্ষা লৈছিল নে নিজাববীয়া প্ৰচেষ্টাতে আগবাঢ়িছিল সেই সময়খিনি সেই সময়ত এইখিনি এতিয়া অতীতৰ কথা মানে কি হয় সংগীতটো মই একচুৱেলি সৰুৰ পৰা এনে ভাল পাওঁ তাৰ ভিতৰতে আমাৰো তেনেকৈ গাঁৱৰ পৰিৱেশ নাছিল ইয়াত কোনো তেনেকুৱা সংগীতৰ ব্যৱস্থাই নাছিল তাৰপিছতে লগ বন্ধু কিছুমানক লগ পাই পেলাই সেই তেনেকৈ আগবাঢ়িলোঁ বেঙেৰীত আছিলে দুজনমান তাতে সেই আমাৰ এজন বিশেষ সন্মানীয় ব্যক্তি হয় তেখেত বৰ্তমান নাই আজি ঢুকুৱা 2 বছৰমান হ'ল বিপিন শইকীয়া দা হয় তেখেতে বৰ ধুনীয়া গীত লিখিছিলে আৰু তেখেতৰ লিখনিকে মই মানে এনে সুৰ কৰিছিলোঁ হয় সন্মান আপোনাৰ সেই সময়ত যিখিনি আপুনি মঞ্চ অনুষ্ঠান কৰিছিল এই সমগ্ৰ পেঙেৰী ফিলবাৰী এই অঞ্চলত সেই মঞ্চ অনুষ্ঠানবিলাকত তেখেতৰ গীতসমূহ গাইছিল পৰিৱেশন কৰিছিল নিশ্চয় গাইছিলোঁ এইবিলাকেই গীত এতিয়া আছে ভালেকেইটা তেনেকৈ মানে গাইছিলোঁ আগতে হয় 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 আপোনাৰ সেই সময়ৰ মঞ্চ অনুষ্ঠানত প্ৰাধান্য দিয়া এটি গীত শুনাব যদি আপোনাৰ বাৰু চেষ্টা কৰোঁ বিপিন শইকীয়াদাৰ মানে হেৰি ৰচনা হয় সুৰটো অকণমান কৰিছিলোঁ সুৰ আপুনি কৰিছিল হয় নিজে কৰিছিলোঁ সেইটো কিমান চনত সেইটো 89 চনমানৰ পৰা 1989 তেতিয়াৰ পৰা সেই গীতটোকে এবাৰ শুনাওক চিনাকি মোৰ দেশৰ মাটি চিনাকি মোৰ আইৰ ভেটি সোঁৱৰণি মোৰ জোনাক ৰাতি আই মোৰ জীৱন জ্যোতি চিনাকি মোৰ দেশৰ মাটি চিনাকি মোৰ আইৰ ভেটি সোঁৱৰণি মোৰ জোনাক ৰাতি আই মোৰ জীৱন জ্যোতি মনত পৰে মোৰ শুৱনি গাঁওখনি মনত পৰে মোৰ লাৱনী পথাৰখনি মনত পৰে মোৰ শুৱনি
গাঁওখনি মনত পৰে মোৰ লাৱনী পথাৰখনি জোনাক জোনে খেলে আই মোলৈ জীৱন জ্যোতি জীৱন জ্যোতি জীৱন জ্যোতি জীৱন জ্যোতি বৰ সুন্দৰ গীত সোমাইছো অকণমান এই গীতটো বাণী বন্ধন হৈছিল নেকি বাৰু খোৱাটো নাই মানে এনেকে মঞ্চ অনুষ্ঠানতে গোৱা হৈছিলে তাৰ পাছতে তেখেতৰ ভাল ভাল গীত আছিলে আপোনাৰ লাজুকী ফাগুনে আছিলে লাজুকী ফাগুনে তাৰ পিছত এই অলপ আগতে গালো এইটো শাওনৰে ৰোৱনী মানে এই গীতবিলাক বাণী বন্ধন সুবিধা পালে নিশ্চয় কৰিম বুলি ভাবিছে নেকি এতিয়াতো আৰু ইমান এইটো মনৰ উদ্যমৰ ওপৰতে কথা নিশ্চয় পাৰিব ইমান ধুনীয়া গানটো আপুনি মঞ্চ অনুষ্ঠানত তেতিয়াই গালে এনেকৈ বস্তুবিলাক আমাৰ পাছৰ প্ৰজন্মৰ বা এতিয়া বৰ্তমান সময়ৰ সকলোৱে শুনক ইমান মিঠা গান গীতবোৰ আৰু সেই মঞ্চ অনুষ্ঠানৰ সময়ত আপুনি খুব এটি বনগীত গাইছিল আৰু যিহেতু এইটো গীতো অকণমান ঠিক বনগীত সুৰীয়াই অকণমান আমাৰ অসমৰ মাটি পানী এই সমূহকে প্ৰাধান্য দিয়া গীত আৰু আপোনাৰ সেই গীত যিটো বনগীত আপুনি প্ৰায়ে গাইছিল আৰু কহুৱা বন চাপৰি কহুৱা বন নহয় এইটো আছিলে আপোনাৰ সেইটো গীত মই জীৱনত প্ৰথম মানে আমাৰ এই গাঁৱতে বিহু আদৰণি এখন আছিলে তাতে সেই এটা গীত বনগীত এটা গাইছিলোঁ বনগীতটো সেই গীতটো মই যেতিয়া শুনাহে যেতিয়া মই সৰু আছিলোঁ সেইটো জীৱনত প্ৰথম আছিলে বাৰু মঞ্চত নহ'লে মই তেনেকৈ মিউজিকৰ লগত বা আগতেতো আজিকালি ধৰা ইলেক্ট্ৰনিক নহয় ইলেক্ট্ৰিক গীটাৰ হাৰমনিয়াম আৰু তবলা তিনিটাৰ মাজত থাকিয়ে এটা গীত গাইছিলোঁ মই মানে সেই গীতটো ঠিক এতিয়া মনত পেলাব পৰা নাই হ'লেও কোনটো গীত গাইছিলোঁ সেই গীতটোৰে মই মানে সেই সময়ত ভালেকেইটা মঞ্চত পুৰস্কাৰো পাইছোঁ সেই বনগীত গাই পেলাই সেইটো ডিব্ৰুগড় এই নাহাৰহাকো নহয় এইটো কি কয় ঘোঁৰামৰা বালিকা বিদ্যালয় তাত এবাৰ বনগীত গাই সেইটো গীতে পুৰস্কাৰ পাইছোঁ বহুত দিনৰ কথা সেইটো 80 দশকে তেনেকুৱা তাৰপিছতে সেই বনগীতটো ঠিক পাহৰি গৈছোঁ আচলতে নোট কৰি ৰখা নাই এতিয়া যিজন আপুনি বিপিন শইকীয়াৰ কথা ক'লে তেখেতৰ আৰু এটি গীত গাইছিলে মানে লাজুকী ফাগুন সেইটোকে আওৰাই দিয়ক এবাৰ চেষ্টা কৰিছোঁ আচলতে গীটাৰটো বজোৱা মানুহ মই নহয় আচলতে নাই আপোনাক বজোৱা মই দেখিছোঁ গীটাৰ ৰিদম সাধাৰণতে লওঁ তেনেকুৱা পিছ বজাবতো নোৱাৰোঁ সেইটো ভুল হৈছে বাৰু লাজুকী ফাগুনে গোপনে গোপনে লাজুকী ফাগুনে গোপনে গোপনে ধৰালে গছৰে পাত হৰালে গছৰে পাত বুকুৰা চলত বহাগ পিছলে বুকুৰা চলত বহাগ পিছলে তুমি নলগাবা লাজুকী ফাগুনে গোপনে গোপনে যাওঁতি যোগীয়া বুকুৰ হাচতীয়া পিৰিতি জীৱন ধন যাওঁতি যোগীয়া বুকুৰ হাচতীয়া পিৰিতি জীৱন ধন দেহৰ পিৰিতি দেহত শুকাব দেহৰ পিৰিতি দেহত শুকাব তুমি নলগাবা লাজুকী
ফাগুনে গোপনে গোপনে লাজুকী ফাগুনে গোপনে গোপনে কিছু গীত বৰ সুন্দৰ আছিলে গাইছিলো তেতিয়া আজিও আপুনি জীয়াই ৰাখিছে এইটো গীতো বাণী বন্ধন হোৱা নাই তেনেকুৱা নাই হোৱা নাই হয় আপুনি 96ত যিখন দীপ্ত চানেকি শৈব্য সংকলন যে কৰিছিল তাত এইকেইটা গীত আপুনি সন্নিৱিষ্ট নকৰিল কৰা নহ'ল সেইটো এটা গীত আমাৰ বিপিন দাৰ গীত গাইছিলো চিনাকি মোৰ ৰেখৰ মাটি হয় তাৰ দ্বিতীয়টো আমাৰ টঙনা তিনিআলি নগাঁৱৰ ইন্দ্ৰ কোঁৱৰ ছাৰ হয় তেখেতৰ গীত এটি মই সুৰ কৰা আমাৰ জীৱন নদীও জীৱন নদী তো সেই গীতটো কণ্ঠদান কৰিছিলে আমাৰ প্ৰফুল্ল দেউৰী তেওঁ গাইছিলে তাৰ পাছতে এইটো আছিলে বিপিনদাৰ গীত সেই দুটা কেছেটত আছিলে এই প্ৰফুল্ল দেউৰী ডাঙৰীয়া যে যিটো গাইছিল জীৱন নদীৰ টুলুঙা নাও সেই গীতটো আপোনাৰ কণ্ঠস্থ আছেনে বাৰু সুৰটো বাৰু ময়ে কৰা এনে স্থায়ীটো এবাৰ গাই যি প্ৰথম ঠিক আছে শুনাই দিয়ক হ'ব মানে সেই গীতটো সেই সময়তে যথেষ্ট চলিছিল হয় জীৱন নদীৰ টুলুঙা নাও চপাব নোৱাৰো নাও কোনো এপাৰত চপাব নোৱাৰো নাও কোনো এপাৰত ভৰা নদী উপঙি যায় টুলুঙা নাওখনি মই তালত নাই গোৱা গীত নহয় একো নাই ইকুল সিকুল কোনো একুল নাই তৰংগিনী ইকুল সিকুল কোনো একুল নাই তৰংগিনী জীৱন নদীৰ টুলুঙা নাও চপাব নোৱাৰো নাও কোনো এপাৰত চপাব নোৱাৰো নাও কোনো এপাৰত ধুনীয়া সুন্দৰ গীত আপোনাৰ দীপ্ত চানেকিৰ পৰা মই আঁতৰি আহিব পৰাই নাই আচলতে তাত আৰু এটি গীতে সেই সময়ত মই কিমান বুজি পাইছিলো নাজানো মই যথেষ্ট সৰু আছিলো সেই এটা গীতে মোক তেতিয়া অকণমান চুই গৈছিলে তাৰ অন্ততঃ দুটা লাইন হলেও আপোনাৰ পৰা শুনিম বুলি আশা কৰিম সেই গীতটো হৈছে মৃত্যুৰ শীতল পৰশে আপোনাৰ মনত আছে চাগে নিশ্চয় আছে বা অলপ চলপ মানে কি হয় এই যিকোনো গীতবিলাক হয় মানে চলি থাকে মানে বস্তুটো হলকে আহি থাকে বা নেগালে মানে কি হয় ঢাক খাই গৈ থাকে মানে বৰ দুখৰ বিষয় ইমান এইখিনি ধুনীয়া গীত আজি আমাৰ সংগ্ৰহ হৈ নাথাকিল দুৰ্ভাগ্যয়ে আমি তথাপিতো আপোনাক সেইকাৰণে আজি আপোনাৰ ওচৰলৈ যে আহিলো পুনৰ যেন আকৌ প্ৰাণ পাই উঠক সেই সময়খিনি এবাৰ সেই গীতটো দুটা লাইন হলেও আপুনি শুনাওক মনত পেলাবলৈ চেষ্টা কৰিছো বাৰু মৃত্যুৰ শীতল পৰশে যেতিয়া মোক চুব মৃত্যুৰ শীতল পৰশে যিদিনা চুই যাব মৰম চেনেহ কিমানৰে বাৰু মৰম চেনেহ কিমানৰে বাৰু চকুলো নিগৰিব চকুলো নিগৰিব মৃত্যুৰ শীতল পৰশে যিদিনা চুই যাব
মৰম চেনেহ কিমানৰে বাৰু মৰম চেনেহ কিমানৰে বাৰু চকুলৈ নিগৰিব চকুলৈ নিগৰিব। হয় হয়, একদম ধুনীয়া লাইন কেইটা শুনালে। মৰম চেনেহ কিমান চকুলো হৈ নিগৰিব। যথেষ্ট অৰ্থবহ গীত আছিল তেতিয়া এইটো। সেই এইটো সময়ত ৰচনা আছিলে অনুজ গগৈ। অনুজ গগৈ ক'ৰ আছিল? ফিলবাৰী। ফিলবাৰী, হয় হয় হয়। অনুজ গগৈৰ তেখেত ৰচনা আছে এতিয়াও? আছে। তেখেতক কিছুদিন লগ পোৱা নাই বাৰু। ফিলবাৰী ঘূৰণিখিনি ওচৰত? হয় হয়, ঘূৰণি পাব নালাগে, থানাখন পোৱাৰ আগতে এইখিনিতে ঘৰ। কিন্তু বিশেষকৈ এই বাণী বন্ধন নোহোৱা যি দুটি গীত গালে, লাজুকী ফাগুন আৰু চিনাকি দেশৰ মাটি, এই গীত দুটি কিন্তু মোৰ ইচ্ছা এটা আছে, যদি সময় সুবিধা মিলে আপোনাৰ, হয়তো এই গীত দুটি বাণী বন্ধন হওক, জীয়াই থাকক অনন্তকাল গীতকেইটি। চাওঁ, হয় ভগৱন্তই যদি সুকলমে ৰাখে, হয় নিশ্চয় আগৰ মানে আহি থকা দিনবিলাকত নিশ্চয় লগ পাম ন? লগ পাম বাৰু, কিন্তু এতিয়া লগ পাম বুলি কয় আপুনি মোক এৰিবলৈ টাইম নাই হোৱা, সময় নাই হোৱা। আপোনালোকৰ আৰু অকণমান কথা আছে। আপুনি সেই 80-90 দশকৰ সেই সময়খিনিতে প্ৰায় বিংশ শতিকা 20 শতিকাটো সোমোৱা আৰম্ভণিলৈকে যিটো উদ্দীপনাই আপুনি ইয়াত এই সাংস্কৃতিক কৰ্মৰাজি ইয়াত আগবঢ়াই নিছিল, আপোনাক দেখিছিলো তেতিয়া এটা বেণ্ড বুলি ক'ব পাৰি আৰু। তেতিয়া আপোনাৰ ত্ৰিপুল, ঢোলক, গীটাৰ, হাৰমনিয়াম, তবলা এই গোটেইখিনি লৈ আপোনাৰ ঘৰতে এটা সাংঘাতিক এটা আয়োজন হয়। তেতিয়া আপোনাৰ গাঁৱৰে হওক, স্থানীয় যুৱক, কিশোৰ কিশোৰী সকলোকে লৈ আপুনি যিটো আগবাঢ়ি গৈছিল, পৰিৱেশটো বৰ বেলেগ ধৰণৰ আছিলে। এইটো আপুনি মইনা পাৰিজাত বুলি এটি শিশুসকলক আগবঢ়াই নিবৰ কাৰণে এটা অনুষ্ঠান গঢ় দিছিল তেতিয়া, হয় নহয় জানো? সেই মইনা পাৰিজাতৰ আপোনাৰ এটা কি কয় থিম চং এটাও আছিল সেই সময়ত। সেই থিম চংটো এবাৰ মই পুনৰ, কাৰণ যিহেতু তেতিয়া আমি মইনা আছিলো, সেই গীতটো আপোনাৰ তত্বাৱধানত ময়ো ৰিণিকি নিকি গোৱা মনত আছে। কুৰি শতিকাৰ অকণি আমি, সেই গীতটো অকমান চাওকচোন। কথাটো কি হয় মানে এই কথাটো এইটো কাৰণে কৈছো, সেয়া আপোনাক মই তেতিয়া দেখিছিলো সাংস্কৃতিক সংগঠক হিচাপে আপুনি ভূমিকা পালন কৰিছিলে। হয়, এইবিলাক আপুনি আজি নিলগত অৱস্থান হ'ব পাৰে, কিন্তু মানস পটত কোনোবা খিনিত আপুনি এতিয়াও সজীৱ হৈ আছে। আপুনি পুনৰ ঘূৰি আহক এই জগতখনলৈ, আপোনাৰ পৰা বহু পাবলগীয়া আছে মানে। নহয়, অতীতৰ কথা ক'লে অকণমান বস্তুটো আৱেগিক হৈ পৰো, যিহেতু এটা সময় অকল যেন ময়ে গীত গাম এইটো বুলি মোৰ হৃদয়খনে নকৈছিলে। সমাজখনকো যাতে সুন্দৰ এটা লগতে লৈ যাব পাৰো, পৰিৱেশ এটা গঢ়ক। আপোনাৰ সেই পৰিৱেশখিনি যিখিনি এটা সাংস্কৃতিক সুষমাময় পৰিৱেশ আপুনি দিবলৈ কিন্তু সক্ষম হৈছিলে। কি কাৰণত নিলগত আহিবলগীয়া হ'ল সেইখিনি বাৰু বহু কথাই থাকে, ইমান ভিতৰলৈ নাযাওঁ। মানুহৰ কিছুমান থাকে জ্বালা যন্ত্ৰণা, সাংসাৰিক যিকোনো সমস্যা সময়ে চেপি পেলাই। তথাপিতো আমি আজি সুঁৱৰিব লাগিব। আজি ডিজিটেল সময় এতিয়া আগবাঢ়ি মানে পুনৰ আমাৰ মাজত লাগিব। যিহেতু কৰণীয় আছে, আজিকালি কৰিবলৈ সুবিধা বহুত, প্লেটফৰ্ম বহুতে পোৱা যায়। নহয়, এতিয়া আমিও কি কাৰণেনো আধাতে ৰৈ যাবলগীয়া হ'ল, ইয়াৰ কাৰণসমূহ বহুত আছে, যিবিলাক কাৰণ হয়তো আজিৰ প্ৰজন্মই তাৰ মানে বুজিবলৈ দিগদাৰী, সাধু কথা বুলিয়ে ক'ব চাগে। এটা সময় আছিলে আমাৰ এই অঞ্চলটো, আপোনালোকে দেখিছে জানিছে, যিটো অঞ্চল ফিলবাৰীলৈ খোজেৰে যাব লাগে, বোকা পানী, যিটো আমাৰ সামাজিক পৰিৱেশটো খুব বেয়া এটা আছিলে। তাৰ দ্বিতীয়তে 90 চন যিটো তাৰ আগে পিছে দেশৰো বহুতখিনি সমস্যা, বহুত জটিল, যিটো ভয়াৱহ এটা সমস্যা। আমাৰ এনেহেন লাগিছিলে যেন আমি জীয়াই থাকিম নে নাথাকিম, এনেকুৱা এটা দোধোৰ মোধোৰ। সেই তেতিয়াই সংগীতবিলাক আমাৰ কি হয়, যিটো মনৰ ভাৱবিলাক সলনি হৈ গ'ল, লাহে লাহে নাইকিয়াই হৈ গৈছে। আপোনাৰ সেই সাংগীতিক যি যাত্ৰা সেই সময়ত আপুনি আগবাঢ়িছিল, তাত কিন্তু আপোনাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, তেওঁলোকৰো কিন্তু প্ৰভাৱ পৰিছিলে আপোনাৰ সেই কৰ্মৰাজিত। এটা গীত মোৰ এতিয়াও মনত আছে, সেই গীতটো
গীত পাকি মনত নাই, কিন্তু এটা স্মৃতি আহে মনলৈ। মানে এই স্বদেশ প্ৰেমৰ যে এটা জোৱাৰ মানে বৰ বেলেগ ধৰণে শিপাই আছিলে আপোনালোকৰ। আমি তেতিয়া এটা ৰাভা দিৱসৰ প্ৰগ্ৰেমত গৈছিলোঁ। এইটো এই ৰবৰগুৰি যিখন প্ৰাথমিক বিদ্যালয় আছে ৰাস্তাৰ কাষত নিমন্ত্ৰণ কৰিছিলে। আমি নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গ'লোঁ। ইয়াতে আমি সমদল এটা গীত হিচাপে ইন্দ্ৰ কোঁৱৰ ছাৰে লিখি দিছিলে মোক গীতটো। মনত আছে অকণমান আছে, গাব লাগিব, স্থায়ী সুৰটো থাকিব। এৰি নিদিম আজি। তাৰ পাছতে তেখেতে লিখি দিলে। সুৰটো হৈছে নহৈছে মই নাজানো, কিন্তু দৰ্শকেতো মানে ইমান ভাল পাইছে বুলি ভাবিছো। সঁচাই মানে প্ৰশংসনীয় গীত হিচাপত হৈছিলে বুলি সেই অনুষ্ঠানটো মই নিজকে ক'ব বিচাৰো। বিষ্ণু ৰাভা আকৌ আহা, আকৌ আহা, আকৌ মানে বস্তুটো হামিং কৰা হৈছিলে। দুটা ভইচত কাটা কাটিকে গীতটো বনোৱা হৈছিলে। খুব শ্ৰুতি মধুৰ হৈছিলে গীতটো। বিষ্ণু ৰাভা, এটা পাৰ্টিয়ে সেইটো ক'ব আৰু দুজন মানে গাব বিষ্ণু ৰাভা, বিষ্ণু ৰাভা, দুজনে সেইটো গালে। একেটা টাইমতে, একে টাইমিঙতে গাব। সেই স্কেলত সেই দুজনে সেইফালে নিব, আকৌ দুজনে গাব কি বিষ্ণু ৰাভা, বিষ্ণু ৰাভা, আকৌ আহা, আকৌ আহা। মানে ইমান ভাল লাগে বস্তুটো, কটাকটি হয় সুৰটো। মানে যিটো স্কেল সেইটো হাৰমনিয়াছ বুলি কয়, যিটো মানে ঠিক তেনেকে বনোৱা হৈছিলে তেতিয়া। নিজকে গায়ো ভাল লাগিছিলে আৰু দৰ্শকেও ভাল পাইছিলে, খুব ভাল পাইছিলে সেই গীতটো। বহুত ভাল লাগিছিলে সেই গীতটো। বাকী আপোনাৰ দীপ্ত চানেকি শ্ৰব্য সংকলনটোৰ কথা, সেইটো আপোনাৰ বাণীবন্ধন ক'ত পৰিছিল বাৰু? সেইখন এই কেছেটটোৰ বিষয়ে বহুতে সোধে। কথাটো হ'ল কি, আমিতো গোৱা মানুহ, আমি বিশেষ এই বাকী মানে কাৰ্যবিলাকৰ বিষয়ে আমাৰ ইমান জ্ঞাত নহয়। যেনে ৰেকৰ্ডিং কেনেকেনো কৰিব লাগে, কি কথা, সেই সময়ত আমি একেবাৰে অজলা বুলি ক'লে ভুল নহয়। আমি গোৱা মানুহ অকল গাবলৈ গৈছো বা মাতিছে বা যোগাযোগ হৈছে, তাত গৈছো, প্ৰেক্টিচ কৰা হৈছে 2 দিন 3 দিন, তেনেকে কেইবাদিনো প্ৰেক্টিচ হৈছে। ৰূপাইত হৈছে, তাৰপাছত কাকপথাৰত হৈছে, তেনেকে প্ৰেক্টিচ কৰি কৰি তাৰ প্ৰডিউচাৰ আমাৰ সোমেশ্বৰ ডাংগা আছিলে এই বিজুলী বনৰ। তেখেতে কি ভাবিলে, কি কৰিলে আমি নাজানো। তেখেতেও সেইবিলাক জ্ঞান নাই তেতিয়া বাৰু, যে ষ্টুডিঅ'টো গুৱাহাটী বা যোৰহাট বা এইফালে গ'লেও আমাৰ ভাল হ'লহেঁতেন। কিন্তু ভুলখিনি সেইখিনিতে হ'ল বুলি মই ভাবো। ইয়াতে ষ্টুডিঅ' কৰি মানে ৰেকৰ্ডিং কৰা হ'ল। মই ভাবো সেইটো কাৰণে এইটো গতি হ'ল যেন ভাবো। গীত কেইটাতো যথেষ্ট ভাল আছিলে, মাত্ৰ চাউণ্ড মানে কি হ'ল, ইমানেই বেয়া হ'ল। কেছেটটো উন্মোচন এই ফিলবাৰী অৰুণোদয় হাইস্কুলত কৰা হৈছিলে। তাৰ বিশিষ্ট ব্যক্তিও নিমন্ত্ৰণ কৰা হৈছিলে, ৰাইজ বহুত হৈছিলে। যেতিয়া কেছেটটো প্লে কৰি দিলে এমবিত, মানে আমাৰ মন শুকাই গ'ল, বেয়া লাগি গ'ল। আৰু সেই বেয়া লগাটোৱে হয়তো আজিলৈকে মানে মই যে সংগীতৰ পৰা আঁতৰ হৈ থকাৰ মূল কাৰণটোৱে হ'ল সেইটো। খুব বেয়া লাগিলে, বহুত কষ্ট কৰিছিলোঁ, বহুত চেষ্টা কৰিছিলোঁ। অন্ততঃ কেছেটটো, মোৰ গীত ভাল হ'ব লাগে বুলি মই নকওঁ, কেছেটটো অন্ততঃ ভাল হ'ব। কিন্তু সেইটো হৈ নুঠিলে, সেইটোৱে বেয়া লাগিলে। হয়, তেনেহ'লে বেয়াটো লাগিল। এতিয়া এটা গীতে আকৌ মনটো ভাল লগাওকচোন বাৰু। কোনটি গাই বা? যি গাওক, আপোনাৰ মঞ্চ অনুষ্ঠানৰে গীত হওক, যিটো সময়ত আপোনাৰ সমগ্ৰ অঞ্চলক মোহাচ্ছন্ন কৰি ৰাখিছিল, তেনে এটি গীত। এটি গীত অলপ দিনৰ আগত এনেই মোবাইলত ফেচবুকত গৈছিলে, সেই গীতটো দেখাও চাগে নেকি বাৰু? সময় হ'ল আজি, যিটো বিপিন শইকীয়াৰ বিপিন শইকীয়াৰ গান এটা, এইটো বহুত মঞ্চত গাইছো।
আৰু তেতিয়াতে মানে হাঁহি উঠে এই শেষত মানে সেইটো গীত গাবলৈ কয় আৰু দৰ্শকে জনাসকলে মানে বিপিন শইকীয়া ডাঙৰীয়া যিমান কেইটি গীত গালে এতিয়ালৈকে এটাও বাণী বনোৱা হোৱা নাই গতিকে এই গীতখিনি যথেষ্ট মানে কি বুলি কয় লেখত ল'বলগীয়া মানে আপুনি তেখেতৰ লিখনি বহুত ভাল আছিলে তেখেত আজি মই খুব দুখ লাগে তেখেতক সেই সময়তো বিদায় সম্ভাষণ বা তেখেতক দেখা দেখি নহ'ল অকণমান আবেগ লাগে আহি তেখেতে মোক বহুত মৰম কৰিছিলে আৰু যিটোকে গীত বিচাৰোঁ তেওঁ তেখেতে দিয়ে মোক তেখেতে হয় বাৰু সুৰ নকৰে বাৰু গীত নেগায় তেখেতে সুৰকাৰ হিচাপেতো আপুনিয়ে আছিল বাৰু সুৰটো বাৰু নিজে কৰাই হয় গাওকচোন বাৰু সেই সময়ত খুব বিপ্লৱী এটা দিন আছিলে দেই যিটো সময়ত তাৰ প্ৰভাৱ পৰিছিলে মানে পৰিছিলে সেইটোৱে কথা এই সময় হ'ল আজি এই গীতটো মই হেৰি কৰি থৈছোঁ সময় হ'ল আজি সময় হ'ল গতিৰ পথত যত দুষ্টৰ দল বাধাৰ প্ৰাচীৰে গঢ়া অসুৰৰ বল আজি নাখিবৰ হ'ল সময় হ'ল আজি সময় হ'ল বোলো সময় হ'ল আজি সময় হ'ল চক্ৰ বেহু কৰি সিহঁতে ৰচনা সত্যক দিছে আজি বন্দী যতনাই ৰাইজেও চকু পানী টুকিছে কটনা তথাপিতো নাই কিয় নাই চেতনা সময় হ'ল আজি সময় হ'ল বোলো সময় হ'ল আজি সময় হ'ল জাতীয় চেতনাৰে উদ্ধত এটি গীত সেই সময়ত সেইবোৰ চলিছিলে বাৰু দেশপ্ৰেমমূলক গীত কিছুমান মঞ্চত দৰ্শকে বিচাৰিছিলে তেনেকে এইবিলাক হেৰি কৰা আৰু জুবিনদাই সেই সময়তে এই গীতটো দিছিলে প্ৰায় আজি আপুনি 25 বছৰ হৈ গ'ল আপুনি 25 বছৰ ইয়াৰ পৰা আঁতৰি থকা 30 বছৰ মানে হ'ল ইমান সুদীৰ্ঘ দিন সময় আপুনি যিহেতু নিলগত অৱস্থান কৰিছে বৰ্তমান অসমৰ সংগীত জগতখনৰ বিষয়ে আপোনাৰ দৃষ্টিভংগী কি ক'ব বিচাৰিব মানে গায়কী হওক কথন শৈলী হওক এতিয়া বৰ্তমান সংগীতৰ ওপৰত আপোনাৰ মন্তব্য এতিয়া গীত মাত আমাৰ বয়সৰ যিসকল গীত ভাল পোৱা ব্যক্তি গীত ভাল নোপোৱাটো ব্যক্তি নাইয়ে বাৰু গীত ভালেই পায় ফুল গীত আৰু কেঁচুৱা সকলোৱে ভাল পাব কথাটো হ'ল কি সেই সময়ৰ যিবিলাক গীত সঁচাকৈয়ে আছিলে খুব ভাল লগা গীত আছিল আৰু তেতিয়াৰ গীতৰ কথা সুৰ আজিৰ যিটো নতুন প্ৰজন্মৰ যিবিলাক ঢৌ উঠিছে তাৰ মাজত সঁচাকৈয়ে বহুত পাৰ্থক্য আছে তাৰ ভিতৰত মই নকওঁ মানে অডিঅ' মানে যে বেয়াকে গাইছে বা বেয়া কিবা সেইটো নহয় সময়ৰ লগত খাপ খুৱাই তেওঁলোকে গীত গাইছে ভাল লাগিছে কিন্তু কথাটো হ'ল মই অনুৰোধ কৰিম উদীয়মান শিল্পীসকলক পুৰণা যিবিলাক গীত সেইবিলাককো মষিমূৰ কৰিব নালাগে সেইবিলাককো মানে ধৰি ৰখাটো ভাল বুলি ফাউণ্ডেশ্যন ভেটি হয় যিহেতু আজি ভূপেন হাজৰিকাদেৱৰ গীত সদৌ অসমত নচামে গাইছে ভালেই লাগিছে শুনি তাৰপাছতে আমাৰ খগেন মহন্ত দাৰ গীতো বহুতে লৈছে গাইছে এইবিলাক এৰিব নালাগে পুৰণাক আমি লৈ থাকিব লাগে নতুন কৰি যাব লাগে নতুন কৰাত বাধা নাই নহয় জানো বাৰু খালি আৰু সকলো আমাৰ অসমীয়া থলুৱা যিবিলাক গীত মাত ইয়াত বহুত বেছি ৱেষ্টাৰ্ণ মিক্স কৰাটো ভাল নালাগে নহয়নে বাৰু কথাকথিত আমাৰ অসমীয়া জাতিটোৰ এটা নিজস্ব বুলি কথা এটা আছে নহয় জানো
সেই স্বকীয়তাটো গীতৰ মাজেৰে বজাই ৰখাটো ভাল বুলি ভাবো। সুৰ আৰু কথা যিবিলাক আমাৰ তাল মান ইত্যাদি তেতিয়া বেছি ভাল হ'ব। হয়। বাকী আপোনাৰ যি মইনা পাৰিজাতৰ সময়ত এটা আপুনি অনুষ্ঠান এটা গঢ় দিছিল, যথেষ্ট কষ্ট কৰিছিল আপোনাৰ সেই শিশুসকলক শিকাবৰ কাৰণে। আজি পুনৰ তেনেধৰণৰ প্ৰচেষ্টা এটা ল'ম বুলি ভাবে নেকি? এতিয়া একেষাৰতে কৈ দিব পৰাটো নাযায়। হয়। মানে কি মই ক'লোৱে আজি এতিয়া এই অনুষ্ঠানটো কি নাম আছিলে? পোহৰ বাৰ্তা আমাৰ পোহৰ বাৰ্তা, যি অনুষ্ঠানৰ জৰিয়তে মই এই আহিব বুলি গম পাইহে একচুৱেলি মই অকনমান মানে আমি জোৰ জবৰদস্তি বাধ্য কৰোৱা নিচিনা হ'ল কথা আৰু হ'ল কি বস্তুটো। মই সংগীতৰ মাজৰ পৰা সঁচাকৈয়ে এৰাই চলিছো। হয় হয়। ভৱিষ্যত যদি চাওঁ সা সুবিধা যদি হয় তেনেকে না বুলিও নকওঁ, কিন্তু সম্ভৱপৰ আগত যিটো উদ্যাম আছিলে এতিয়াতো সঁচাকৈয়ে কমি গৈছে। সেই আপোনাৰ এই মইনা পাৰিজাতৰ যিটো এটা থিম চং এটা লিখিছিল, সেইটো কুৰি শতিকাৰ অকণি আমিটো। সেই গীতটি আমাৰ বীৰেণ খনিকৰ ছাৰ তেখেতে লিখা গীত। হয় হয়। সেইটো গীত খুব ভাল আছিলে। ভাল আছিলে। বহুখিনি মঞ্চত পৰিৱেশন কৰিছিলে কিন্তু মইনা পাৰিজাতৰ শিশুৱে। কুৰি শতিকা অকণি আমি, এনেকে নাছিলে নেকি গীতটো? এনেকে আছিলে পাহৰিছো গীতটো। হয়, পাহৰিব পাহৰিছো। ভাল গীত, তেখেতে বৰ ধুনীয়া লিখিছিলে গীতটি। হয়, আপুনি পুনৰ কেতিয়াবা এই জগতখনলৈ আহিব বুলি আমি আশা কৰিম। আৰু যিহেতু আপোনাৰ এতিয়া বাণী বন্ধন নোহোৱা আপোনাৰ কণ্ঠস্থ হৈ থকা বহুকেইটা গীত আপোনাৰ কাষতে গীতালে শুই আছে, সেইকেইটাই সাৰ পাওক। সমগ্ৰ অসমে শুনক আমাৰ বিপিন শইকীয়া ডাঙৰীয়াৰ কথা, আপোনাৰ সুৰ কণ্ঠ। সেইটো আশা কৰি আপুনি এই ক্ষেত্ৰত অকমান কিবা সম্ভাৱনা এটা আমাৰ আগত দাঙি ধৰিবনে? আগবাঢ়িব। এতিয়া একেষাৰতে কৈ পেলাবলৈ অসুবিধা হয়। যদি সময় সুবিধা আটাইখিনি হয়, আশাটো সদায় থাকেই মানুহৰ, নহয় জানো? হয় হয়। কিন্তু কথা হ'ল কি এতিয়া বৰ্তমান নিজৰ স্বাস্থ্যটোৰ ওপৰতো নিৰ্ভৰ কৰে। স্বাস্থ্য। এটা গীত গাবলৈ সুস্থ যিটো কণ্ঠ লাগে, হয় হয়। শুদ্ধ যিটো উচ্চাৰণ হ'ব লাগে, হয়। ত' সেইবিলাক বয়সে নিদিছে, আমনি কৰিছে নিশ্চয়। সেই গতিকে মই বৰ আশাবাদী নহয়, তথাপিতো না বুলি নকম, যদি তেনেকুৱা মঞ্চ হয়। হয়, নিশ্চয় কিন্তু আপুনি মঞ্চ অনুষ্ঠানৰ পৰাও আঁতৰি আছে। হয় এতিয়াও যদি আপোনাৰ মঞ্চ অনুষ্ঠানসমূহ আহে, আপুনি নিশ্চয় পৰিৱেশন কৰিব বুলি আশা কৰিম। আপোনাৰ সাহসটো হেৰুৱাই নিদিব। অন্ততঃ আমাৰ এই থলুৱা মঞ্চ কেইখনলৈও যাতে, স্থানীয় মঞ্চটোলৈও যাতে দেখি সেইটো আশা কৰিম আমাৰ ফালৰ পৰা। আমাৰ পোহৰ বাৰ্তাৰ তৰফৰ পৰা সেইটো আশা লৈ আপোনাৰ ওচৰলৈ আহিলো, যাতে আপুনি উজ্জীৱিত হৈ উঠক পুনৰ। পাবলগীয়া দিবলগীয়া আছে আপোনাৰ। এতিয়া সেইখিনি সময়বিলাক আহক, হয়। চাওঁ। যদি ভগৱন্তই কৃপা কৰে নিশ্চয় নহয় জানো? পাতিবলগীয়া আৰু বহু কথাই আছিলে, যিহেতু আপুনি আমাৰ সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতো যথেষ্ট সংখ্যক গাইছে। খগেন মহন্ত ডাঙৰীয়া গীতটো পাৰৰ পাখিত গাঁঠি দিলো পৰা আদি কৰি বহুতখিনি গীত আপুনি গাইছিল। আজি আমাৰ সময় গোটেইখিনি আওতাত আনিব নোৱাৰিলো, তাৰ বাবে দুখিত। পুনৰ এদিন আপোনাক লগ পাম। নিশ্চয় আপোনাৰ যিহেতু আপুনি ইমান দিন নিলগত আছে। আঁতৰৰ পৰা ইমান দিন পৰিবেশন কৰিলে, মানে পৰ্যবেক্ষণ যি কৰিলে আৰু এতিয়া লাহেকে আহক। বিভিন্ন ধৰণৰ মাধ্যমৰ জৰিয়তে আপুনি পুনৰ অসমবাসীৰ আগত বা সমগ্ৰ অঞ্চলবাসীৰ আগত ধৰা দিয়ক, সেয়াই আশা কৰিম। আপোনাৰ স্বাস্থ্য মংগল সকলো কামনা কৰিছো, সুস্বাস্থ্যৱান অধিকাৰী হওক। আৰু আপুনি শেষত আপোনাৰ এটি প্ৰিয় গীত গুণগুণাই আমাক কৃতাৰ্থ কৰক। কি গাম এতিয়া? মই অকনমান গুণগুণাইছো, হয় মনটোৱে ৰক্ষা কৰিছো। হয়। আমাৰ মানে আজি মোৰ আপোনাৰ এজন বন্ধু এই হুলুংগুটি বাৰীতে আছে। হলুংগুটি বাৰী, কি নাম তেখেতৰ? সকলোৱে জানে মনোৰঞ্জন সোণোৱাল। মনোৰঞ্জন সোণোৱাল। হয় হয় হয়, গম পালো। তেখেত কবিও নহয় জানো লগতে? হয়, তেখেতৰ এটি গীত হয় তেওঁ মানে মোক দিছিলে। আমি একেলগৰ হয়। হয় হয়। আৰু মানে তেওঁ
ভাল লাগে আৰু তেখেতৰ লেখা মেলা পাই থাকো, বিভিন্ন মাধ্যমত তেখেতে লিখি থাকে। তেওঁ এনে প্ৰথম হেৰিটো পাইছো। জনালো প্ৰণাম শ্ৰোতা জনতা, মেলিছো সুৰৰ দিনা, নিষ্কিংকণ্ঠই বিচাৰিছো, নিষ্কিংকণ্ঠই বিচাৰিছো, আশিস মোৰ শ্ৰোতা জনতা, আশিস মোৰ শ্ৰোতা জনতা, জনালো প্ৰণাম। ধন্যবাদ, মই ইমানে গালো দেই, নোৱাৰিছো। ভালেই লাগিলে আপোনাৰ পোহৰ বাৰ্তা, আপুনি পোহৰ বাৰ্তাৰ তৰফৰ পৰা আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। আমাৰ দৰ্শকক শেষত আপুনি কিবা এষাৰ ক'ব। মোৰ ভাল লাগিলে আজি পোহৰ বাৰ্তা যি এটি চেনেল নহয় জানো, চেনেলৰ যোগেদি তেখেতসকল আহি আপোনালোক আহিলে আমাৰ এই বিচাৰি, তাৰ বাবে মই আপোনাক অত্যাচাৰ কৰা নিচিনা। অত্যাচাৰ নহয়, অত্যাচাৰ বহুত ভাল লাগিছে। আমি ঘৰৰ পৰিয়াল সকলোৱে আমি মানে এই ক্ষেত্ৰত ভাল পাইছো, আৰু যিহেতু সিদিনাখন ফোনটো পায়ে ভাল লাগিছে, যেনেকে লগ কৰিবলৈ আহিম। আমি ভাবিছো মৰহি যোৱা ফুলবিলাক আকৌ বুটলাৰ দৰে এটা কথা। সেইখিনি আপোনাৰ ভাল লাগিছে। মই আপোনাৰ কাম কেতিয়াও বেয়া নাছিলে, সেইটো এটা সুগন্ধিময় আছিল তেতিয়া। অকলে জানো এইটো আকৰ্ষিত হৈ থাকে জানো, মই বিচাৰি আহো জানো, তেনেকুৱা কথা। গতিকে মই সকলো পোহৰ বাৰ্তা চেনেলৰ সকলো কৰ্মকৰ্তা সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছো, আৰু লগতে আজি যিকেইটা গীত গালো, তাত হয়তো বহুত ভুল ভ্ৰান্তি হৈছে, মই মাত্ৰ এনেই আভাস হেৰি কৰিছো, দিছো। ভৱিষ্যত যদি হয় কেতিয়াবা আকৌ দেখা হম, ভগৱন্তই যদি ভালে কুশলে ৰাখে। আজিলৈ তেতিয়া আজিলৈ নমস্কাৰ।